ইতিমধ্যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বোৰ্ড আৰু কাউন্সিলে হাইস্কুল আৰু উচ্চ মাধ্যমিকৰ ফলাফলসমূহ ঘোষণা কৰিছে আৰম্ভ হৈছে বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তিৰ প্ৰক্ৰিয়া ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ইচ্ছা অনুযায়ী বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে প্ৰপত্ৰ লৈছে বা ইতিমধ্যে জমা দিছে আনহাতে অসমৰ দৰে এখন ৰাজ্যত নিবনুৱাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে চৰকাৰী নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন কৰা নিবনুৱাৰ সংখ্যা হৈছেগৈ প্ৰায় 17 লাখ পঞ্জীয়নবিহীন নিবনুৱা কিমান আছে হেয়া হিচাপৰ বাহিৰত তথাপি সকলো মিলি এই সংখ্যা 25 লাখৰ তলত নহব এনে অৱস্থাত স্বনিৰ্ভৰশীল নিয়োগ সৃষ্টিৰ বাবে উদ্যোগ লোৱাটো অত্যন্ত জৰুৰী হৈ পৰিছে অসমত নিবনুৱাৰ উদ্দেশ্যজনক বৃদ্ধিয়ে সচেতন নাগৰিকৰ মনত শংকাৰ সৃষ্টি কৰিছে এই বিষয়ে সবিশেষ জানিবৰ বাবে আমি কাষ চাপিছিলোঁ শ্ৰম আৰু নিয়োগ বিভাগৰ যুটীয়া সঞ্চালক পৃথ্বীৰাজ ৰাভাদেৱৰ ওচৰত তেওঁ আমাক ক'লে অসমত যে এতিয়া নিবনুৱা সমস্যাটো যথেষ্ট বাঢ়ি গৈছে অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষতে বাঢ়ি গৈছে আৰু সাধাৰণ ভাৱে শিক্ষিত অশিক্ষিত নিবনুৱা কিছুমান সৃষ্টি কৰা হৈছে বুলি অভিযোগ উত্থাপিত হৈছে বহু ক্ষেত্ৰত সৃষ্টি হৈছেও এই এনেকুৱা নিবনুৱা সমস্যাৰ হেৰিৰ ক্ষেত্ৰত নিয়োগ বিনিময় কেন্দ্ৰবিলাকত কেনেকৈ ধৰণে পঞ্জীয়ন কৰা হয় এই হেৰিবিলাক নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়নটো হৈছে অসমৰ স্থায়ী বাসিন্দা যিসকল স্থায়ী বাসিন্দা তেখেতসকলৰ অৰ্হতা যোগ্যতা শিক্ষাগত অৰ্হতা অনুযায়ী তেওঁলোকক নিৰ্দিষ্ট নিয়োগ বিনিময় কেন্দ্ৰ স্থানীয় নিয়োগ বিনিময় কেন্দ্ৰ ধৰক এতিয়া যোৰহাট জিলাৰ নিয়োগ বিনিময় কেন্দ্ৰত যোৰহাটৰ অধীনস্থ যিবিলাক গাঁও বা স্থান আছে ঠাই আছে সেইসকলৰ ল'ৰা ছোৱালী তাত নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন কৰিব পাৰে ডিব্ৰুগড়ত কৰিব পাৰে ধুবুৰীত কৰিব পাৰে গোটেই অসমতে এনেকৈ নাম পঞ্জীয়ন কৰিব পৰা ব্যৱস্থা আছে আৰু তাত শিক্ষিত নিবনুৱা অশিক্ষিত নিবনুৱা বুলি কথা নাই আমাৰ কথা আছে শিক্ষিত নিবনুৱা আৰু অকাৰিকৰী নিবনুৱা ভাৰত চৰকাৰে ভাগ কৰিছে যিবিলাক ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰা নাই বা মেট্ৰিক পাছ নকৰাৰ পৰা তললৈ যিবিলাক ল'ৰা ছোৱালী থাকে চাকৰি বিচাৰি আছে বা চাকৰি বিচাৰিব পাৰে তেখেতসকলে নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন কৰিব পাৰে আৰু তেওঁলোকক কোৱা হৈছে যে তেওঁলোকক অকাৰিকৰী নিবনুৱা আৰু মেট্ৰিক পাছ কৰাৰ ওপৰত যিবিলাক আছে তেওঁলোকক কোৱা হৈছে শিক্ষিত নিবনুৱা আৰু তাত আৰু এটা ভাগ কৰা আছে যিসকল প্ৰফেশ্যনেল এণ্ড এক্সিকিউটিভ যেনে ধৰক MBBS BE BCA BBA LLB এনেধৰণৰ যিবিলাক কোৱালিফিকেশ্যন তেওঁ পাছ কৰিছে যে প্ৰফেশ্যনেল এণ্ড এক্সিকিউটিভ ধৰা হৈছে তেওঁলোকৰ কাৰণে নাম পঞ্জীয়ন কৰিব এটা বেলেগ নিয়োগ বিনিময় কেন্দ্ৰ স্থাপন কৰা হৈছে সেই নিয়োগ বিনিময়টো কৈছে প্ৰফেশ্যনেল এণ্ড এক্সিকিউটিভ এমপ্লয়মেণ্ট এক্সচেঞ্জ বুলি কোৱা হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ভিতৰত আমাৰ অসমত ডাইৰেক্টৰ এমপ্লয়মেণ্ট ক্ৰাফ্টছমেন ট্ৰেইনিং আমাৰ এই ডাইৰেক্টৰ সঞ্চালকালয়ত আছে এটা অফিচ PNEৰ অফিচ আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছে ডিব্ৰুগড় বিশ্ববিদ্যালয় আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটত আছে আৰু গুৱাহাটী ইউনিভাৰ্চিটিত আছে এই নাম পঞ্জীয়ন কৰাৰ ব্যৱস্থা এই কিমান সংখ্যক নিবনুৱাই বছৰি আপোনালোকৰ ইয়াত পঞ্জীয়ন কৰে বছৰি পঞ্জীয়ন কৰা নিবনুৱা সমস্যা হেৰিটো হৈছে আমাৰ মুঠ এতিয়া মই ক'ম আপোনালোকক যে আজি পৰ্যন্ত 2012 পৰ্যন্ত আমাৰ এতিয়া প্ৰায় 16,33,729 পঞ্জীয়ন হৈ আছে ইয়াত গোটেইখিনি সোমাই আছে মোটামুটি 17 লাখ এই গোটেইখিনি সোমাই আছে ইয়াত শিক্ষিত অশিক্ষিত বা মানে অকাৰিকৰী এই গোটেইখিনি সোমাই পেলাই এতিয়া 2012 চনলৈকে 16,22,729 জন ইমান বৃহৎ সংখ্যক নিবনুৱা আমাৰ অসমত আছে অসমৰ জনসংখ্যা মাত্ৰ 3 কোটি অলপ দিনৰ আগত সেন্সাছত পোৱা গৈছে 3 কোটিতকৈ অলপ বেছি তাৰ মাজত 16 লাখে নিবনুৱা তাকো আপোনাৰ অশিক্ষিতই হওক বা শিক্ষিতই যিটো আপুনি কৈছে অকাৰিকৰী আৰু শিক্ষিত নিবনুৱা আপোনালোকৰ ওচৰত জিলা ভিত্তিত কিছুমান হেৰি আছে নেকি হিচাপ আছে নেকি যে আমুকখন জিলা তেনেকুৱা ধৰণৰ জিলা ভিত্তিত হিচাপ আছে আমাৰ জিলা ভিত্তিত আমাৰ হিচাপ আছে প্ৰত্যেক নিয়োগ বিনিময় কেন্দ্ৰত প্ৰত্যেক মাহত বা প্ৰত্যেক কোৱাৰ্টাৰলি 3 মাহৰ মূৰে আমাক এটা ৰিটাৰ্ণ দিয়ে আমাক দিব লাগে আমি সেই ৰিটাৰ্ণটো কম্পাইল কৰি পেলাই আমি ডাইৰেক্টৰ এমপ্লয়মেণ্ট ক্ৰাফ্টছমেন ট্ৰেইনিঙে আমি ডাইৰেক্টৰ জেনেৰেল এমপ্লয়মেণ্ট ট্ৰেইনিং নিউ দিল্লীলৈ পঠিয়াওঁ এটা চিষ্টেম এটা আছে গোটেই পৃথিৱীত এটা চিষ্টেম আছে ৱৰ্ল্ড লেবাৰ অৰ্গেনাইজেশ্যন গোটেই পৃথিৱীত গোটেই কণ্ট্ৰল কৰে ৱৰ্ল্ড লেবাৰ সেইটোত ৱৰ্ল্ড লেবাৰ অৰ্গেনাইজেশ্যনত প্ৰত্যেকখন দেশে এনেকৈ কম্পাইল কৰি পেলাই একদম গ্ৰাছৰুট লেভেলৰ পৰা একদম কাণ্ট্ৰি লেভেল ৰাষ্ট্ৰীয় পৰ্যায়লৈকে এইবিলাক কিমান ক'ত আজি অষ্ট্ৰেলিয়াত কিমান নিবনুৱা আছে ইংলেণ্ডত কিমান নিবনুৱা আছে
পাকিস্তানত কিমান নিবনুৱা আছে, আফগানিস্তানত কিমান নিবনুৱা, গোটেই পৃথিৱীত যিমান দেশ আছে প্ৰত্যেক দেশে এনেধৰণে কম্পাইল কৰে আৰু কম্পাইল কৰি ৱৰ্ল্ড লেবাৰ অৰ্গেনাইজেশ্যনলৈ পঠিয়ায়। গতিকে পৃথিৱীৰ গোটেই চিনেৰিটো পাবলৈ হ'লে, নিবনুৱা সমস্যাৰ চিনেৰিটো পাবলৈ হ'লে আপুনি ৱৰ্ল্ড লেবাৰ অৰ্গেনাইজেশ্যনত গ'লে ভাৰতবৰ্ষৰ চিনেৰি পাব, কানাডাৰ পাব, পাকিস্তানৰো পাব, শ্ৰীলংকাৰো পাব। আৰু এটা কথা সুধিবলৈ আছিল যে নিবনুৱাসকলে ইয়াত পঞ্জীয়ন কৰে, তাৰপাছত নিয়োগ বিনিময় কেন্দ্ৰৰ যোগেদি বিভিন্ন চাকৰিৰ কাৰণে তেওঁলোকৰ নামবিলাক পঠিওৱা হয়। এই যিটো পঠিওৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোৰ ভিত্তিটো কি কেনেকুৱা ধৰণৰ হয়? পঠিওৱাৰ ব্যৱস্থাটো হৈছে আচলতে ইয়াত কোৱালিফিকেশ্যন লাগিব, অৰ্হতা লাগিব, শিক্ষাগত অৰ্হতা লাগিব, আৰু শিক্ষাগত অৰ্হতাৰ লগে লগে আৰু এটা বস্তু চোৱা হয় যে সিহঁতৰ ছিনিয়ৰিটি, নাম পঞ্জীয়ন কেতিয়া কৰিছিলে, তেওঁ কিমান বছৰ নাম পঞ্জীয়ন কৰিলে, কিমান বছৰ তেওঁ নাম পঞ্জীয়ন কৰি বহি আছে, সেই ভিত্তিতহে ছিনিয়ৰিটিৰ ভিত্তিতহে আমি নাম বেলেগ বেলেগ নিয়োগকাৰীসকললৈ আমি প্ৰেৰণ কৰোঁ। আৰু নিয়োগকাৰীসকলক যিহেতু ব্যৱস্থা আছে যে নিয়োগকাৰীসকলে নিয়োগ বিনিময় কেন্দ্ৰত যিকোনো চাকৰি ওলালে খোজাটো বাধ্যতামূলক। তাত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ভাৰত চৰকাৰে কৈছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জেছ কম্পালচৰি নটিফিকেশ্যন অফ ভেকেঞ্চিজ এক্ট 1959, 1959 যিখন এক্ট আছে সেইখন এক্টত কৈছে যিকোনো বিভাগত, যিকোনো ব্যক্তিগত বা চৰকাৰী বিভাগত যিকোনো চাকৰি যদি ওলায় তেনেহ'লে নিয়োগ বিনিময় কেন্দ্ৰত খোজাটো মানে বাধ্যতামূলক, জব চিকাৰৰ নাম খোজাটো বাধ্যতামূলক। আৰু সেই অনুপাতে আমি নিয়োগ বিনিময় কেন্দ্ৰৰ পৰা নিয়োগকাৰীসকললৈ আমি নাম প্ৰেৰণ কৰোঁ। আৰু অসম চৰকাৰে 1900 অসম আন্দোলনৰ পিছত যেতিয়া 1985 চনৰ পিছত এটা মেম'ৰেণ্ডাম বাহিৰ কৰিছিলে, এই মেম'ৰেণ্ডাম মতে আমাক কৈছিল যে এটা পষ্টৰ এগেইনষ্টত 20জনকৈ ল'ৰা পঠাব লাগিব। এটা পষ্টত আমি যদি 5টা পষ্ট আমি সেনেকৈ পঠাবলৈ 20জনকৈ 5-20 ইমানজন ল'ৰা পঠিয়াব লাগিব। আৰু এটা হেৰি আছিলে, আপোনালোকৰ বহু ক্ষেত্ৰত দেখা যায় বহু নিবনুৱাই পঞ্জীয়ন নকৰে নিবনুৱা কেন্দ্ৰবিলাকত, তেনে ক্ষেত্ৰত কি? এইটো এটা কথা। নিয়োগ বিনিময় কেন্দ্ৰ ভাৰত চৰকাৰে বা অসম চৰকাৰে কৈছে যে কম্পালচৰি নটিফিকেশ্যন অফ ভেকেঞ্চিজ 1959 মতে যিকোনো চাকৰি ওলালে নিয়োগ বিনিময় কেন্দ্ৰত খোজাটো মেণ্ডেটৰী, মানে কম্পালচৰি। কিন্তু এটা কথা কোৱা নাই যে নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক। যাৰ কাৰণে এই কথাটো হৈছে যে 2005ত 2005 চনত সুপ্ৰিম কোৰ্টত এটা কেছ হৈছিলে, উমা দেৱী ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এইটো কেছত সুপ্ৰিম কোৰ্টে এটা ভাৰ্ডিক্ট দিছে যে নিয়োগ বিনিময় কেন্দ্ৰত নাম খোজাটোৱেই চাফিচিয়েণ্ট নহয়। নিয়োগ বিনিময় কেন্দ্ৰত নাম খোজাৰ উপৰিও যিকোনো নিয়োগকাৰীয়ে, এমপ্লয়াৰে যদি তেওঁলোকৰ বিভাগত বা তেওঁলোকৰ প্ৰতিষ্ঠানত চাকৰি ওলাইছে তেওঁলোকে ৱাইড পাব্লিচিটিৰ কাৰণে বাতৰি কাকত বা অন্যান্য মিডিয়াৰ যোগেৰে তেওঁলোকে প্ৰচাৰ কৰিব লাগিব, যাতে বহুল প্ৰচাৰ হয়, যাতে সকলো ল'ৰা ছোৱালীয়ে এই সুবিধাটো গ্ৰহণ কৰিব পাৰে। তাৰমানে আপুনি যিটো হিচাপ দিলে সমগ্ৰ অসমতে প্ৰায় 17 লাখ নিবনুৱাৰ যিটো হিচাপ দিলে, তেনে পঞ্জীয়ন নকৰা মানুহখিনি ধৰিলে আমি পঞ্জীয়ন নকৰা মানুহখিনি সংখ্যা আমি আপোনালোকৰ ইয়াত নহয়, কিন্তু মোটামুটি আমি ধৰিব পাৰোঁ তাৰমানে নিজাকৈ আনুমানিকভাৱে বা 20-21 লাখ নিবনুৱা বেছিও হ'ব পাৰে, বেছিও হ'ব পাৰে, এনেকুৱা ধৰণৰ এটা বৃহৎ সংখ্যা বেছিও হ'ব পাৰে আমাৰ। কাৰণ আমি ঘটনা হৈছে কি আমি কৃষকসকলো আছে, গাঁৱলীয়া নিবনুৱা সমস্যাও আছে, সেইখিনিতো আমাৰ ইয়াত পঞ্জীয়ন নহয়। যেনে ধৰক কৃষকৰ ক্ষেত্ৰত কৃষি ক্ষেত্ৰ এখন আছে, বনোৱা ক্ষেত্ৰ এখন আছে। এই বনোৱা ক্ষেত্ৰ বা কৃষি ক্ষেত্ৰৰ বহুত ল'ৰা ছোৱালীয়ে কাম কৰি আছে বা কাম কৰা নাই, কাম বিচাৰি আছে, সেইসকল আমাৰ ইয়াত পঞ্জীয়ন নহ'বও পাৰে। যিসকলে শিক্ষা লৈছে বা শিক্ষাৰ লগত জড়িত হৈ আছে তেখেতসকলে কনচিয়াছ, তেখেতসকলে নাম পঞ্জীয়ন কৰিছে। এইটোৱে নহয় যে 16 লাখ বা 17 লাখ আমাৰ নাম পঞ্জীয়ন বৰ্তমান আছে, এইখিনি আমাৰ অথেণ্টিক নহয় যে অসমত অকল 16,22,000 ইমান ল'ৰা ছোৱালীহে নাম পঞ্জীয়ন কৰি আছে, তাতকৈ বেছিও হ'ব পাৰে। আৰু এইটো কেনেকৈ কমি যায়? এতিয়া ধৰক আজি মই নাম পঞ্জীয়ন কৰিলোঁ নিয়োগ বিনিময় কেন্দ্ৰটোত গৈ, মই এমাহৰ পাছত চাকৰি পালোঁ, মইতো গৈ নিয়োগ বিনিময় কেন্দ্ৰত গৈ নিদিওঁ যে মই চাকৰিটো পাইছোঁ, তেতিয়া কেনেকুৱা ভিত্তিত সেই মানুহজনৰ নামটো নাইকিয়া হ'ব? নিয়োগ বিনিময় কেন্দ্ৰৰ পৰা যিবিলাক আমি নাম পঠিয়াওঁ, স্পনচৰ কৰোঁ, আমি ল'ৰা এটা পষ্টৰ পদৰে বিপৰীতে আমি 20জন ল'ৰা পঠাওঁ বা ছোৱালী পঠিয়াওঁ। যেতিয়া নিয়োগকাৰীয়ে তেওঁলোকৰ প্ৰচেছ, ইণ্টাৰভিউ প্ৰচেছ হয়, মৌখিক পৰীক্ষা, লিখিত পৰীক্ষা, হোৱাৰ পিছত যেতিয়া ল'ৰাজনক বা ছোৱালীজনীক তাত চাকৰিত বাছনি কৰে বা তাত চাকৰি নিয়োগ কৰে, নিয়োগ কৰাৰ পিছত এইটো এটা নিয়ম আছে যে যিসকলে নিয়োগ কৰে তেওঁলোকে নাম আৰু ঠিকনাসহ নিয়োগ বিনিময় কেন্দ্ৰৰ নম্বৰসহ কনচাৰ্ণ নিয়োগ বিনিময় কেন্দ্ৰত তেওঁলোকে জনাব লাগে যে অমুক ল'ৰাজনে চাকৰি পালে। চাকৰি পোৱাৰ পিছত আমি লাইভ ৰেজিষ্টাৰ বুলি কৈছোঁ, এইটো যিটো লাইভ ৰেজিষ্টাৰ লাইভ হৈ থাকে, জীয়াই থাকে, বাকচটো জীয়াই থাকে, সেই ৰেজিষ্টাৰ হৈ থাকে। আৰু সেই ল'ৰাজন চাকৰি পোৱাৰ পিছত আমি সেই কাৰ্ডখন লাইভ ৰেজিষ্টাৰৰ পৰা ওলাই ডেট ৰেজিষ্টাৰলৈ পঠিয়াই দিওঁ।
ডেট ৰেচলৈ পঠিয়াই দিওঁ তাতো এটা নিয়ম কৰি দিছে ভাৰত চৰকাৰে বা অসম চৰকাৰে যে কৈছে যে এজন ল'ৰাই চাকৰি পোৱাৰ পিছত তেওঁ আকৌ বেটাৰ চান্সৰ কাৰণে এপ্লাই কৰিব পাৰে য'ত তেওঁ চাকৰি পালে এই নিয়োগকৰ্তাৰ পৰা এখন চাৰ্টিফিকেট আনিব লাগিব নো অবজেকশ্যন চাৰ্টিফিকেট নো অবজেকশ্যন চাৰ্টিফিকেট লৈ পেলাই বেটাৰ চান্সৰ কাৰণে তেওঁ আকৌ নাম পঞ্জীয়ন কৰিব পাৰে আচ্ছা এই ব্যৱস্থাও ৰখা হৈছে ভাৰত চৰকাৰে এইটো কথা বহু সংখ্যক নিবনুৱাই নাজানে জানিব পাৰে এতিয়া ধৰক কোনোবাজনে ক'ৰবাত কেৰাণী চাকৰি বা আজিকালি জুনিয়ৰ নিম্ন বৰ্গৰ সহায়ক বুলি কয় নিম্ন বৰ্গৰ সহায়ক চাকৰি কোনোবা বিভাগত পালে পোৱাৰ পিছত তেওঁ ভাবি আছে যে মই ইয়াতকৈ বেটাৰ চান্সত যাব খোজোঁ ভাল চাকৰি মই বিচাৰিব খোজোঁ ভাল চেলাৰী মোক লাগে ভাল দৰমহা মোক লাগে তেতিয়া তেওঁ কি কৰিব যিটো বিভাগত তেওঁ চাকৰিত জইন কৰিছে বা ভৰ্তি হৈছে তেওঁ সেই চাকৰি নিয়োগকৰ্তাৰ পৰা এখন চাৰ্টিফিকেট ল'ব লাগিব নো অবজেকশ্যন চাৰ্টিফিকেট তেওঁ যাতে ভৱিষ্যতে আৰু বেলেগ চাকৰি যাব পৰাৰ ব্যৱস্থা যিটো NOC বুলি কয় সেই চাৰ্টিফিকেটখন লৈ পেলাই আকৌ নিয়োগ বিনিময় কেন্দ্ৰৰ নাম পঞ্জীয়ন কৰাৰ ব্যৱস্থা আমি ৰাখিছোঁ আৰু এটা কথা সুধিব বিচাৰিম মই যে আপোনালোকৰ বিভাগটো শ্ৰম আৰু নিয়োগ কেন্দ্ৰীয় চৰকাৰৰ বিভাগৰ অধীনত গতিকে এই বৃহৎ সংখ্যক নিবনুৱাক নিয়োগ কৰিবৰ কাৰণে মানে স্বনিয়োজনেই হওক বা বেলেগ ধৰণে হওক মানে তেওঁলোকক এংগেজ কৰিবৰ কাৰণে কিবা আপোনালোকৰ ব্যৱস্থা হাতত লৈছে নেকি বা তেনেকুৱা ধৰণৰ প্ৰথম কথা হৈছে নিয়োগ বিনিময় কেন্দ্ৰসমূহৰ বহুতৰ ভুল ধাৰণা এটা আছে যে নিয়োগ বিনিময় কেন্দ্ৰই চাকৰি দিয়ে আচলতে নিয়োগ বিনিময় কেন্দ্ৰই চাকৰি নিদিয়ে কিন্তু সঁচা কথা আছিল যে নিয়োগ বিনিময় কেন্দ্ৰইহে চাকৰি দিয়ে মানে এইটো নিয়োগ বিনিময় কেন্দ্ৰবিলাকত বহু সংখ্যক ল'ৰা ছোৱালীয়ে গৈ পেলাই মাজতে কিছুমান গণ্ডগোল হৈছে নোহোৱা নহয় এইটো কথা একদম মই খোলাকৈ কৈছোঁ যে নিয়োগ বিনিময় কেন্দ্ৰই চাকৰি নিদিয়ে নিয়োগ বিনিময় কেন্দ্ৰৰ কাম হৈছে চাকৰি বিচৰা আমাৰ যিসকল যুৱক যুৱতী আছে চাকৰি বিচৰা প্ৰাৰ্থী আৰু যিসকল নিয়োগকাৰী বা নিয়োগকৰ্তা আছে তেখেতসকলৰ দুজনৰ মাজত দুয়োটা পক্ষক আমি সংলগ্ন কৰি দিওঁ লগ লগাই দিয়াৰ পিছত তেওঁলোকৰ মাজত বুজাবুজি কৰি বাছনি কৰি এজন ল'ৰা বা এজন ছোৱালীক চাকৰি প্ৰাৰ্থীক তেওঁলোকে নিয়োগ কৰে সেইটোৱে ব্যৱস্থা আছে বহুতৰ ভুল ধাৰণা যে নিয়োগ বিনিময় কেন্দ্ৰই চাকৰি দিয়ে নিয়োগ বিনিময় কেন্দ্ৰ বেয়া নিয়োগ কথাটো এনেকুৱা হৈছে কিন্তু আপোনালোকৰ বিভাগৰ পৰা কিছুমান ক্ষেত্ৰত আপোনাৰ আমি কিছুমান ব্যৱস্থা লৈছোঁ আমি লৈছোঁ এইকাৰণে আমাৰ এইটো মানে দৈনন্দিন কাৰ্যসূচী বুলি ক'ব পাৰি প্ৰত্যেকটো নিয়োগ বিনিময় কেন্দ্ৰৰ নিয়োগ বিষয়াসকলে মাহত এদিন দুদিন তিনিদিন চাৰিদিন এনেকৈ আমাৰ হেৰি আছে নিয়মাৱলী আছে যে তেওঁলোকে ওচৰৰ বা স্থানীয় যিকোনো বিদ্যালয় বা মহাবিদ্যালয় তেওঁলোকে গৈ ভকেশ্যনেল গাইডেন্স কেৰিয়াৰ কাউন্সেলিং বৃত্তি নিৰ্দেশনা ভৱিষ্যতে সেই ল'ৰাজন বা সেই ছোৱালীজনী কি কৰিব যাব কি পঢ়িব লাগিব কেনেধৰণে পঢ়িলে তেওঁ ভৱিষ্যতৰ জীৱন সুৰক্ষা কৰিব পাৰিব এজন ল'ৰাই ছায়েন্স পঢ়িবলৈ মন আছে কিন্তু তেওঁৰ মাৰ্কছ অংকত বেয়া বা ছায়েন্সত বেয়া কিন্তু ল'ৰা ছোৱালীয়ে ভাবি আছে মই ছায়েন্স পঢ়িম তেওঁৰ এখন কুমলীয়া বয়স আৰু মাক দেউতাকেও ভাবি আছে যে মোৰ ল'ৰাটোক ছায়েন্স পঢ়াৰ পিছত ডাক্তৰ বনাম ইঞ্জিনিয়াৰ বনাম তেওঁ বহুত সপোন থাকে কিন্তু মাক বাপেকেও অনুভৱ কৰিব নোৱাৰে ল'ৰাজন বা ছোৱালীজনীৰ কিমান কেপাচিটি তেওঁ ছায়েন্স পঢ়িব পাৰিব নোৱাৰে তেওঁ ইঞ্জিনিয়াৰ হ'ব পাৰিব নোৱাৰে ডাক্তৰ হ'ব পাৰিব নোৱাৰে এইটো ধাৰণা তেওঁলোকৰ মাজত নাই মাক বাপেকৰ নাই কাৰণে কি হয় ল'ৰা ছোৱালীক জোৰ জবৰদস্তি ছায়েন্স পঢ়াই দিয়ে পঢ়াৰ পিছত ছায়েন্সৰ প্ৰথম বছৰতে তেওঁ উত্তীৰ্ণ হ'ব নোৱাৰে দ্বিতীয় বছৰ উত্তীৰ্ণ হ'ব নোৱাৰে আৰু পিছত আহি ল'ৰাজনে আৰ্টছত বা কলা বিভাগত ভৰ্তি হ'ব লগা হয় ডিমৰেলাইজ হৈ যায় হতাশা হৈ যায় সেইকাৰণে আমাৰ এটা কম্পালচৰি দেখা হৈছে যে আমাৰ অফিচাৰে বিষয়াই গৈ বিশেষকৈ মেট্ৰিক দিবলগীয়া 9 আৰু 10ৰ ল'ৰা ছোৱালী আৰু মহাবিদ্যালয়ৰ ক্ষেত্ৰত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিক আৰু দ্বিতীয় বাৰ্ষিক এই ল'ৰা ছোৱালীক কনচাছ কৰিবৰ কাৰণে ভকেশ্যনেল গাইডেন্স আৰু কেৰিয়াৰ কাউন্সেলিঙৰ ব্যৱস্থা ৰখা হৈছে যাতে আমাৰ ল'ৰা ছোৱালীসকলে ভৱিষ্যতক কেনেকৈ আমি গ্ৰহণ কৰিম এই ব্যৱস্থা ৰখা হৈছে আৰু এইটো আমি প্ৰত্যেক জিলাৰ বিষয়া কৰে আৰু কোনোবাই যদি ভাবে যে আমাৰ স্কুলত বা আমাৰ মহাবিদ্যালয়ত আনকি কোনোবা যদি ব্যক্তিগত কোনোবা মানে ৰাজহুৱা কিছুমান ক্লাব বা সংঘ আছে সংঘ বা ক্লাবেও এইটো ব্যৱস্থা ৰাখিব পাৰে যে আমি অৰ্গেনাইজ কৰি আমি নিয়োগ বিনিময় কেন্দ্ৰৰ পৰা নিয়োগ বিষয়াক মাতি আনিম ঠিক তেনেকৈ নিয়োগ বিষয়াইও আকৌ যোগাযোগ কৰিব পাৰে কোনোবা ৰিচোৰ্চ পাৰ্চন এজন শ্ৰেষ্ঠ ব্যক্তি যিজন ব্যক্তিয়ে এই বিষয়ে ক'ব পাৰে আমি নিয়োগ বিনিময় কেন্দ্ৰৰ পৰা তেওঁক লৈ গৈ পেলাই সেই ছাত্ৰ ছাত্ৰীসকলক আমি এনেধৰণৰ শিক্ষা বা প্ৰশিক্ষণ প্ৰদান কৰোঁ বিশেষজ্ঞৰ সহায় ল'ব পাৰোঁ এই ব্যৱস্থা আছে ঠিক তেনেদৰে আমি আজি যোৱা 2 বছৰ অসম চৰকাৰে
খুব আমি প্ৰস্তাৱ এটা আগবঢ়াইছিলোঁ আৰু অসম চৰকাৰে প্ৰস্তাৱটো গ্ৰহণ কৰিছে আৰু বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই প্ৰস্তাৱ খুব আন্তৰিকতাৰে গ্ৰহণ কৰি আমাক এই ব্যৱস্থা ল'ব দিছে আমি যোৱা 2 বছৰে আমি 27খন জিলাত অসমৰ 27খন জিলাত বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ পাতিছিলোঁ 27খন জিলাতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ 27খন জিলাত আৰু 27খন জিলাৰ এই বিনামূলীয়া প্ৰশিক্ষণ সেইটো ব্যৱস্থাটো হৈছে ষ্টাফ চিলেকশ্যন কমিশ্যন ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ড বেংকিং ছাৰ্ভিচ ডিফেন্স ছাৰ্ভিচ অৰ্থাৎ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক চাকৰি ওলায় ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক কম্পিটিটিভ পৰীক্ষা হয় এই পৰীক্ষানো কেনেকৈ তেওঁ ল'ৰাজনে বহিব আমাৰ অসমৰ ল'ৰাজনে প্ৰতিযোগিতামূলক পৰীক্ষা কেনেকৈ বহিব ঠিক সেইদৰে অসমৰ পৰীক্ষাসমূহতো কেনেকৈ বহিব যেনে মই আপোনাক উদাহৰণ দিব খুজিছোঁ আমি বছৰেকীয়া পৰীক্ষা বা মেট্ৰিক পৰীক্ষা বা অন্যান্য পৰীক্ষাত আমি এটা অংক কৰিবলৈ হ'লে আমাক 5 মিনিট বা 10 মিনিট সময় লাগে কিন্তু বেংকৰ পৰীক্ষা যেতিয়া হয় অংকৰ যেতিয়া সেইখন আহিব পেপাৰখন আহিব কুৱেশ্যন আহিব তাত দেখা যায় যে এটা অংক কৰিবলৈ সময় দিয়া হৈছে 1 মিনিট বা আধা মিনিট তাত দিয়া আছে 1 নম্বৰ প্ৰশ্ন অমুক উত্তৰ দিয়া আছে ABCD এতিয়া আমি উত্তৰটো নিৰ্ণয় কৰিব লাগিব কোনটো উত্তৰ একুৰেট উত্তৰটো আমি উলিয়াব লাগিব সেই বস্তুটো আমাৰ সাধাৰণতে স্কুল কলেজৰ যিবিলাক আমাৰ মানে অংকৰ শিক্ষক আছে অংকৰ শিক্ষকসকলে এইটো শিকাই নিদিয়ে আচলতে শিকোৱাটো উচিত মই ভাবোঁ মই আৰু অংকৰ শিক্ষকসকলক মই বিদ্যালয়সকলৰ বা মহাবিদ্যালয়ৰ যিসকল অংকৰ শিক্ষক আছে বা বিজ্ঞানৰ শিক্ষক আছে অংকৰ যিসকল পাৰ্গত শিক্ষক ই অসমীয়াৰে হওক মই এটা কথা অনুৰোধ কৰিম মই শিক্ষকসকলক যাতে এই ধৰণৰ ব্যৱস্থাটো ক্লাছ 4ৰ পৰা একদম মেট্ৰিকলৈকে যাতে ল'ৰা ছোৱালীক গঢ় দিয়া নে এটা অংক কৰিবলৈ লসাগু কৰিবলৈ হ'লে বা সিম্পলিফাই কৰিবলৈ হ'লে এভাৰেজৰ অংক এটা কৰিবলৈ হ'লে পাৰ্চেণ্টেজৰ অংক এটা কৰিবলৈ হ'লে আমাৰ যদি 10 মিনিট সময় লাগে কেনেকৈনো অংকটো আধা মিনিটত বা 1 মিনিটত আমি উত্তৰটো উলিয়াব পাৰোঁ এই ব্যৱস্থাটো মই শিক্ষকক অনুৰোধ কৰিছোঁ যাতে ক্লাছ 4ৰ পৰা মেট্ৰিক দিয়ালৈকে আমাৰ ল'ৰা ছোৱালীক যিখিনি শিকাই দিয়ে তেনে মই ভাবিম যে আমাৰ ল'ৰা ছোৱালীৰ ৰাষ্ট্ৰীয় পৰ্যায় কিয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁলোকে সাকসেস হ'ব পাৰিব ভাল ফল আনিব যথেষ্ট চোকা ল'ৰা ছোৱালী থাকে কিন্তু টাইমটো মেইনটেইন কৰিব নোৱাৰে অংকটো জানে কিন্তু অংকটো তেওঁ কৰিবহে জানে উত্তৰটো বিচাৰিব নোৱাৰে অংকটো কৰি গৈ উত্তৰটো পাব কম সময়ত কৰিব নোৱাৰে কম সময়ত কৰিব নোৱাৰে তাৰমানে 60টা প্ৰশ্ন আহিছে ধৰক কিন্তু তাৰ কাৰণে সময় কিন্তু 60 মিনিটহে গতিকে সেইটো মানে টাইমটো মেইনটেইন কৰা সহজ নহয় গতিকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক পৰীক্ষা আজিকালি আপুনি লক্ষ্য কৰিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাত চব অবজেক্টিভ টাইপ পৰীক্ষা হয় আৰু অবজেক্টিভ টাইপ পৰীক্ষাত ABCD বুলি উত্তৰ দিয়া থাকে প্ৰশ্নটোৰ লগত তাৰে ABCD প্ৰশ্নৰ উত্তৰটো বিচাৰি উলিয়াব লাগিব একুৰেট প্ৰশ্নৰ উত্তৰটো বিচাৰি উলিয়াবৰ কাৰণে তেওঁ সময় ল'ব নোৱাৰিব এই সময়টো মেইনটেইন কৰিব পাৰিব লাগিব আৰু সেইটো কাৰণে মই বিশ্ববিদ্যালয় মহাবিদ্যালয় আৰু বিদ্যালয়সমূহৰ সকলো শিক্ষাগুৰুসকলক মই এটাই অনুৰোধ কৰিব খুজিছোঁ এই মোৰ এই অনুষ্ঠানৰ যোগেদি যাতে তেখেতসকলে এই ব্যৱস্থাটো গ্ৰহণ কৰে এই ব্যৱস্থাটো গ্ৰহণ কৰে আমি যেটো কৰি আছো 2 বছৰে কেৰিয়াৰ কাউন্সেলিং ফ্ৰী কেৰিয়াৰ কাউন্সেলিঙৰ আপোনাৰ ট্ৰেইনিঙৰ এই ব্যৱস্থাটো আমি আৰু সাকসেস হ'ব পাৰিম আমাৰ ল'ৰা ছোৱালী আৰু বেছি মগজ খটুৱাই বা আমাৰ ল'ৰা ছোৱালী বেছি ৰাষ্ট্ৰীয় পৰ্যায়ত সাকসেস হ'ব পাৰিম সুনাম কৰি ঠিক তেনেকৈ আমি এইবাৰ জব মেলা পাতিছোঁ জব মেলা আমি পাতি 5000তকৈ বেছি ল'ৰা ছোৱালী আহিছে 5000তকৈ বেছি ল'ৰা ছোৱালী আহিছে লগতে 14টা আমাৰ বিভিন্ন কোম্পানী আহিছে কোম্পানীয়ে 766 জন ল'ৰা ছোৱালীক ইয়াত নিৰ্বাচিত কৰিছে চাকৰিৰ কাৰণে এইটো হ'ল গভৰ্ণমেণ্ট নহয় প্ৰাইভেট জব আনকি ভাৰতবৰ্ষৰ বাহিৰত লিবিয়াত যাবৰ কাৰণেও আমি ল'ৰা ইয়াত উলিওৱা হৈছে অসমৰ পৰা আৰু ল'ৰা ছোৱালী আগ্ৰহী লিবিয়াত যাবৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰশংসনীয় পদক্ষেপ লৈছে আৰু ভৱিষ্যতে আমি ল'ম আৰু আমি জুলাই আগষ্ট মানত আমি যোৰহাটত কৰিম এইটো জব মেলা চাকৰি মেলা তাৰপিছত আমি বিভিন্ন পৰ্যায়ত জব মেলাটো মানে আমি জিলা ভিত্তিত বা ৰুৰেল এৰিয়াত আমি সোমাই যাবলৈ চেষ্টা কৰিম মই লাষ্টত আপোনাক আৰু এটা কথা সুধিম যিটো আপুনি ক'লে লিবিয়াৰ কথাটো যে তালৈ যাবলৈ আজিকালি অসমৰ ল'ৰা ছোৱালী আহিছে কিন্তু আপোনালোকে যেতিয়া চাকৰিত সোমাইছিল সেই হেৰিয়ৰ পৰা আজিকালি অসমৰ যিটো যুৱ প্ৰজন্ম তেওঁলোকৰ মাজত এটা পৰিৱৰ্তন হৈছে বুলি আপুনি চৰকাৰী নথিপত্ৰৰ যোগেদি হওক বা আপুনি ব্যক্তিগতভাৱে অনুভৱ কৰিছে নিশ্চয় পৰিৱৰ্তন এইকাৰণে পৰিৱৰ্তন হৈছে কৈছোঁ আমি যেতিয়া হাইস্কুল কলেজত পঢ়ি আছিলোঁ তেতিয়া আমি অনুভৱ কৰা নাছিলোঁ আমি বিভিন্ন নগাঁও বা তেজপুৰ বা ধুবুৰী বা ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ পঢ়িব অহা খুব কম সংখ্যক ল'ৰা ছোৱালী আছিল বিশেষকৈ যিসকলে ভাল ফলাফল লাভ কৰিছিল মেট্ৰিকত বা হায়াৰ ছেকেণ্ডেৰী আমাৰ প্ৰি ইউনিভাৰ্চিটি আছিলে ভাল ফলাফল লাভ কৰি তাৰে কেইজনমান ল'ৰা ছোৱালীহে কটন কলেজত এডমিশ্যন লৈছিল বা হেণ্ডিকত এডমিশ্যন লৈছিল গুৱাহাটীত পঢ়িবলৈ সাধাৰণতে কটন কলেজত পঢ়িব আহে
এডমিশ্যন লৈছিলে প্ৰথম বিভাগত পাছ কৰা বা ষ্টেণ্ড কৰা যিবিলাক ল'ৰা ছোৱালী তেখেতসকলৰ ভিতৰত শতকৰা 90% ল'ৰা ছোৱালী ইয়াত পঢ়িবলৈ আহিছিলে কিন্তু এতিয়া দেখা যায় বিভিন্ন দিশত বিভিন্ন ছাবজেক্ট বিষয়ৰ ওপৰত ই আৰ্কিটেক্সাৰ ইঞ্জিনিয়াৰে হওক ই এনভাইৰমেণ্টেল ছায়েন্সৰে হওক ই বি হওক ডেণ্টেল ছায়েন্সে হওক যি ছাবজেক্ট হওক আজি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আপোনালোকে জানে ভাৰতবৰ্ষৰ বিভিন্ন বিদ্যালয়ত বিশ্ববিদ্যালয়ত মহাবিদ্যালয়ত আজি অসমৰ ল'ৰা ছোৱালীয়ে চুকে কোণে থকা ল'ৰা ছোৱালীয়ে বাংগালোৰ পুনে আহমেদাবাদ দিল্লী বিভিন্ন জেগাত পঢ়া শুনা কৰি আছে মনটো প্ৰখৰ হৈ গৈছে বাঢ়ি গৈছে আমাৰ ল'ৰা ছোৱালীৰ অসমীয়া ল'ৰা ছোৱালী অসমৰ ল'ৰা ছোৱালী কিন্তু আমি সেই হিচাপে অসমত আমাৰ এনেকুৱা কোম্পানী নাই আমাৰ অসমত আমি তেনেধৰণৰ কোম্পানী আমি স্থাপন কৰিব পৰা নাই আৰু অসমত বাহিৰা যিবিলাক মাল্টিনেশ্যনেল কোম্পানী আছে আমি আনিব পৰা নাই হয়তো যাৰ কাৰণে আমি অসমত তেওঁলোকক আমি সংস্থাপন দিব পৰা নাই যাৰ কাৰণে আমাৰ অসমৰ ল'ৰা ছোৱালী এতিয়া বেংগালুৰু হওক পুনে হওক মুম্বাই হওক এটা ভাল নাম কৰি আছে বুলি মই ভাবোঁ আৰু নাম কৰাটো আমাৰ কাৰণে অসমীয়া জাতিটোৰ কাৰণে এখন প্ৰশংসনীয় কাম যদি অসমৰ ল'ৰাজনে যি বম্বে কোম্পানীত যদি ভাল ফলাফল দেখুৱাব পাৰে এজন চাকৰিয়াল হিচাপে তেতিয়া অসমৰ মানুহৰ কাৰণে ইয়াতকৈ গৌৰৱৰ কথা থাকিব নোৱাৰে ধন্যবাদ বিত্ৰেশ দা বহুতখিনি নজনা কথা আপুনি জনালে নিশ্চয় আগলৈও আমি আপোনাৰ পৰা সহায় ল'ম নিশ্চয় সহায় কৰিম ধন্যবাদ নিবনুৱাৰ সংখ্যা বৃদ্ধিয়ে সমাজক অস্থিৰতা দান কৰে অৰাজকতা বৃদ্ধি পায় সেয়ে ঔদ্যোগিকভাৱে পিছপৰা অসমৰ দৰে ৰাজ্যত ক্ষুদ্ৰ উদ্যোগ গঢ়ি উঠাটো খুবেই জৰুৰী এই ক্ষেত্ৰত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ অসম কৃষিপ্ৰধান ৰাজ্য হ'লেও ক্ষুদ্ৰ তথা বৃহৎ বহুসংখ্যক উদ্যোগ অসমত প্ৰতিষ্ঠা হৈছে সেয়ে উদ্যোগসমূহত কাম কৰিবলৈ বৃহৎ সংখ্যক উদ্যোগিক প্ৰশিক্ষণপ্ৰাপ্ত লোকৰ প্ৰয়োজন হৈছে এই ক্ষেত্ৰত উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান বা ITI সমূহে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে অসমত প্ৰায় 28খন উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে ইয়াৰ 5খন কেৱল মহিলাৰ বাবে তথ্যমতে আৰু 13খন ITIৰ কাম চলি আছে অসমৰ বিভিন্ন প্ৰান্তত শ্ৰম আৰু নিয়োগ বিভাগৰ দ্বাৰা পৰিচালিত উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহত শিক্ষা দিয়া হয় বিভিন্ন ব্যৱহাৰিক বিষয়ৰ দীৰ্ঘ আৰু হ্ৰস্বকালীন দুটা বিভাগত বিভক্ত প্ৰশিক্ষণত প্ৰশিক্ষিত হয় কেইবা হাজাৰো প্ৰশিক্ষাৰ্থী সমগ্ৰ অসমতে প্ৰায় ৭৫০০খন আসন থকা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহত প্ৰতি বছৰে ৬০,০০০ৰ পৰা ৬৩,০০০ প্ৰপত্ৰ শিক্ষাৰ্থীয়ে পূৰণ কৰে কিন্তু আসনৰ সীমিত সংখ্যাৰ বাবে প্ৰায় ৯৩% ছাত্ৰ ছাত্ৰী বিমুখ হ'বলগীয়া হয় অসমৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ বিষয়ে জানিবলৈ আমি কাষ চাপিছিলোঁ গুৱাহাটী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ তথা শ্ৰম আৰু নিয়োগ বিভাগৰ যুটীয়া সঞ্চালক প্ৰাণজিৎ দাসৰ শ্ৰী দাসৰ মতে আমি জানিব বিচাৰিছোঁ যে ITI এখনত মানে কাৰিকৰী শিক্ষানুষ্ঠানবিলাকত নামভৰ্তি কৰাৰ প্ৰাথমিকতাটো ভিত্তিটো কি প্ৰাথমিক ভিত্তিটো কি প্ৰাথমিক ভিত্তিটো হৈছে আমাৰ মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন এটা থাকে বিভিন্ন ট্ৰেডত ভৰ্তিৰ বাবে প্ৰাথমিক ভিত্তিটো হ'ল সেইটো যে সেই এডুকেশ্যনেল কোৱালিফিকেশ্যনটো ক্ৰাইটেৰিয়াটো ফুলফিল কৰিব লাগে আৰু তেনেকুৱা ধৰণে যিটো ষ্ট্ৰীমত যেনেকুৱা ধৰণে ল'ৰা ছোৱালী এডমিশ্যন ল'ব বিচাৰে সেইটো ট্ৰেডত অন মেৰিট বেচিছ তেওঁলোকক সেই পাঠ্যক্ৰমত ভৰ্তি কৰোৱা হয় অন্য এটা কথা হৈছে অসমত ITI আছে কিমান আমাৰ বৰ্তমান অসমত এতিয়া 28খন ITI আমাৰ গভৰ্ণমেণ্ট ITI ফাংচনেল হৈ আছে আৰু এই 28খন ITIৰ ভিতৰত আমাৰ টোটেল চিট কেপাচিটি ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ মিলাই 7,500 নিয়াৰ এবাউট আৰু এতিয়া আমাৰ 7,000 মান ল'ৰা ছোৱালীয়ে পাঠ্যক্ৰম কৰি আছে তো তাৰে ভিতৰত আমাৰ ফাইনেল ইয়াৰ পৰীক্ষাৰ কাৰণে 50% এবাউট 50% ফাইনেল পৰীক্ষা দিব আৰু এইটো আমাৰ জুলাই মাহত পৰীক্ষা হয় আৰু সেই চিটখিনিৰ এগেইনষ্টত আমাৰ এডমিশ্যনটো এইবাৰ 13-14ৰ যিটো 13-14 বৰ্ষৰ যিটো এডমিশ্যন সেই এডমিশ্যনটো হ'ব এতিয়া নিশ্চয়কৈ আপোনালোকে মানে ITI বিলাকত এতিয়া নতুন ল'ৰা ছোৱালীবিলাকে প্ৰপত্ৰ পূৰণ কৰিব যিটো এতিয়া এই ITI বিলাকত বিভিন্ন গোটেই অসমতে কেনেকুৱা ধৰণৰ মানে বিষয়বিলাকক গুৰুত্ব দি শিক্ষা দিয়া হয় মেইনলি আমাৰ কেইবাটাও ছেক্টৰত আমাৰ ট্ৰেডবিলাক আছে তাৰে ভিতৰত আমাৰ মেকানিকেল গ্ৰুপ অফ ট্ৰেডৰ ভিতৰত যেনেকৈ ফিটাৰ টাৰ্ণাৰ মেচিনিষ্ট ৱেল্ডাৰ ঠিক তেনেকৈ ইলেক্ট্ৰিকেল ট্ৰেড অফ গ্ৰুপৰ ভিতৰত আপোনাৰ ইলেক্ট্ৰিচিয়ান ৱায়াৰমেন তেনেকুৱা ধৰণৰ
আৰু ধৰক ইলেক্ট্ৰনিক্স গ্ৰুপ বা কম্পিউটাৰ বা আপোনাৰ আমাৰ ছেক্টৰ কিছুমান আছে যেনেকৈ চেণ্টাৰ অফ এক্সিলেঞ্চৰ আণ্ডাৰত নতুন পাঠ্যক্ৰম কিছুমান আমাৰ ইণ্ট্ৰডিউচ কৰা হৈছে যেনেকৈ প্লাষ্টিক প্ৰচেছিং ছেক্টৰ বা কনষ্ট্ৰাকশ্যন এণ্ড উড ৱৰ্কিং ছেক্টৰ IT ছেক্টৰ বা আপোনাৰ ফুড প্ৰচেছিং ছেক্টৰ বেম্বো টেকন'লজি ছেক্টৰ ফেব্ৰিকেশ্যন ছেক্টৰ এনেকুৱা কিছুমান ছেক্টৰৰো আছে প্ৰভিজন য'ত আপোনাৰ কোৰ্চটো আমাৰ নৰ্মেল ট্ৰেডিশ্যনেল কোৰ্চৰ নিচিনা নহয় অকণমান এটা বেলেগ এইটো নতুন এটা মানে পাঠ্যক্ৰম যিটো পাঠ্যক্ৰমত আমি যথেষ্টখিনি ল'ৰা ছোৱালী আমি সঁহাৰিও লাভ কৰিছোঁ আৰু তেওঁলোকৰ ফিউচাৰ প্ৰস্পেক্টটোও যথেষ্টখিনি আছে গতিকে এইবিলাকেই ট্ৰেড আমাৰ বৰ্তমান তেনেকৈ চলি আছে ছাৰ মই আৰু এটা কথা সুধিব বিচাৰিম যে অসমখন এখন কৃষি প্ৰধান ৰাজ্য হয় মূলতঃ কিন্তু বৰ্তমান পৃথিৱীত আমি প্ৰযুক্তিবিদ্যাক বাদ দিও থাকিব নোৱাৰোঁ হয় গতিকে এই দুটাৰ সামঞ্জস্য ৰাখি কাৰিকৰী শিক্ষানুষ্ঠানসমূহত বিশেষভাৱে কি ব্যৱস্থা লোৱা হয় দুইটাৰে সামঞ্জস্য ৰাখি দুইটাৰ সামঞ্জস্য থকা ট্ৰেড আমাৰ আছে এতিয়া চলি যেনেকৈ আপোনাৰ কৃষিজাত সামগ্ৰী আমাৰ ইয়াত যিটো কৈছে আপুনি সেইটোৰ লগত আমি সংগতি ৰাখি আমাৰ ইয়াত হয়তো ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী ইয়াত আহিব পাৰে বা থকাৰ এটা প্ৰচুৰ সম্ভাৱনা আহিছে তো তেনেকুৱা অৱস্থাত আমাৰ সেই ট্ৰেডৰ লগত তেনেকুৱা ধৰণৰ টেকনিচিয়ান বা তেনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰীত কাম কৰিবৰ কাৰণে আমি এতিয়াৰ পৰাই চিন্তা চৰ্চা কৰিছোঁ বা অসম চৰকাৰে ভাৰত চৰকাৰে চিন্তা চৰ্চা কৰিছে আৰু সেই ধৰণে ধৰক ফুড প্ৰচেছিং যিটো এগ্ৰি ৰিলেটেড যিটো প্ৰডাক্ট আমাৰ হ'ব সেই বস্তুটোৰ প্ৰচেছিং কৰাৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ মেন পাৱাৰৰ যিসকল আজি ছেল্ফ এমপ্লয়মেণ্টত যাব পাৰে সৰু ক্ষুদ্ৰ উদ্যোগ এটা গঢ়িও তেওঁলোকে নিজৰ কেৰিয়াৰটো আৰম্ভ কৰিব পাৰে তেনেকুৱা তাৰোপৰি আপোনাৰ এগ্ৰিকালচাৰ মেচিনাৰী ট্ৰেক্টৰ মেকানিক এনেকুৱা ধৰণৰ পাম্প অপাৰেটৰ এনেকুৱা ধৰণৰ ট্ৰেডবিলাক আমাৰ আছে যিটো এগ্ৰিকালচাৰৰ লগত ডাইৰেক্ট গৈ তেওঁলোকে সেইটোত মানে ইনভলভ হৈ যায় তাৰোপৰি আমাৰ অসমৰ শিপিনীসকলৰ যথেষ্ট সুনাম আছিল গান্ধীজীয়ে এই বিষয়ে কৈ গৈছে যথেষ্টখিনি প্ৰশংসা কৰি গৈছে গতিকে আৰু ITI বিলাকেও কাৰিকৰী শিক্ষানুষ্ঠানবিলাকেও আমাৰ মহিলাসকলৰ কাৰণে বিশেষভাৱে প্ৰাধান্য দি কিছুমান বেলেগে শিক্ষানুষ্ঠান আৰম্ভ কৰিছে আৰু অলৰেডি তেনেকুৱা ধৰণৰ শিক্ষানুষ্ঠান তাত কেনেকুৱা ধৰণৰ বিষয় আপোনালোকে এতিয়া আমাৰ অসমৰ 28খন ITIৰ ভিতৰত 5খন ITI আমাৰ মহিলাৰ বাবে 5খন ITIত আমাৰ মহিলাৰ বাবে আছে অকল মহিলাৰ বাবে এই 5খন ITIত আমাৰ পাঠ্যক্ৰমৰ ভিতৰত প্ৰধানত যিটো বেছিকৈ আকৰ্ষিত কৰে মহিলাসকলক সেইটো হৈছে হেয়াৰ এণ্ড স্কিন কেয়াৰ যিটো মানে এবছৰীয়া পাঠ্যক্ৰম আৰু এইটোৰ বহুত ধৰণৰ সৰু সৰু কোৰ্চো আহিছে বহুত স্কোপ বহুত এভিনিউ আহিছে গতিকে সেইটোৰ মেইনলি তাৰ উপৰি ষ্টেন'গ্ৰাফি ছেক্ৰেটেৰিয়েল প্ৰেক্টিছ ফ্ৰণ্ট অফিচ বা তেনেকৈ আপোনাৰ ইলেক্ট্ৰনিক মেকানিক যিটো মহিলাসকলে কৰিব পাৰে তেনেকুৱা ধৰণৰ কোৰ্চবিলাক মেইনলি আছে উইভিঙৰ ড্ৰেছ মেকিং কাটিং ছুইং এইবিলাক আছে কিন্তু আমাৰ ঠিক টেক্সটাইলত আমাৰ যোৱা হোৱা নাই কিন্তু টেক্সটাইলৰ কথাটো আমি মানে এতিয়া চিন্তা চৰ্চা কৰি থকা হৈছে অদূৰ ভৱিষ্যতে হয়তো টেক্সটাইল হেণ্ডলুমৰ ওপৰতো তেনেকুৱা ধৰণৰ ট্ৰেড আমাৰ ইয়াত আহিব ছাৰ আৰু এটা কথা সুধিব বিচাৰিম যে যিসকল শিক্ষাৰ্থী আপোনালোকৰ ইয়াত প্ৰপত্ৰ পূৰণ কৰিবলৈ আহে তাৰে সকলোৱেতো ইয়াত চিট নাপায় ধৰক আপোনাৰ প্ৰতিখন আপুনি খুব কম সংখ্যকে ক'লে যে 7,000 কিমান ছাত্ৰ ছাত্ৰীয়ে ইয়াত পঢ়িবলৈ সুবিধা পায় গোটেই অসমত গতিকে খুব কম সংখ্যক নহয়নে কাৰণ আপোনাৰ বহু সংখ্যক ল'ৰা ছোৱালী আমি যদি ষ্টেটিষ্টিক্স যদি চাব যাওঁ তেতিয়াহ'লে ষ্টেটিষ্টিক্সৰ মতে এনেকুৱা আমি লাষ্ট ইয়াৰৰ কথাটোকে মই কৈছোঁ 63,000 এবাউট আমাৰ এপ্লিকেশ্যন আমাৰ কৰিছিলে তাৰে ভিতৰত মাত্ৰ হাৰ্ডলি 7% এছপাইৰেণ্ট কেণ্ডিডেটে আমাৰ ইয়াত এডমিশ্যন পাইছে তো এতিয়া স্কিল ডেভেলপমেণ্টৰ ওপৰত বা এই ITI বিলাকৰ ওপৰত প্ৰতিটো ব্লক লেভেলত তেনেকুৱা সৰু সৰু ITI গঢ়াৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতেও এইটো ক্ষেত্ৰত পদক্ষেপ লৈছে আৰু সেইধৰণে আমাৰ বৰ্তমান 13খন নতুন ITI এতিয়া প্ৰতিষ্ঠা কৰি থকা হৈছে এইটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে আৰু হয়তো নেক্সট ছেশ্যন বা অদূৰ ভৱিষ্যতে সেইকেইখন ITIও ফাংচনেল হ'ব আৰু তথাপিতো যিটো ডিমাণ্ড সেই ডিমাণ্ডটো অনুযায়ী আজি নেশ্যনেল টাৰ্গেট যিটো আছে অসমৰ কাৰণে নেশ্যনেল টাৰ্গেট যিটো আছে সেইটো কৰিবৰ কাৰণে আমি আৰু যথেষ্টখিনি কৰিব লগা আছে কাৰণ একেবাৰে নহ'ব কাৰণ 28খনত মাত্ৰ 7,000 আৰু 13খন হ'লেও খুব বেছি আৰু 3,000 বা 4,000 আহিব তাৰমানে টোটেল আপোনাৰ হ'ব 11,000 নহয় সেইটো ঠিক তেনেকুৱা নহয় কথাটো তাৰোপৰি আমাৰ কিছুমান শ্বৰ্ট টাৰ্ম কোৰ্চ আমি ব্যৱস্থা কৰিছোঁ আচ্ছা এইটো আমাৰ লং টাৰ্মৰ কথা কৈছোঁ
লং টাৰ্ম কোৰ্সত আমাৰ ইমানখিনি কেপাচিটি কিন্তু আমাৰ শৰ্ট টাৰ্ম কোৰ্স যেনেকৈ মডিউলাৰ এমপ্লয়েবল স্কিল নামৰ শৰ্ট টাৰ্ম মানে মাজতে 3 মহীয়া বা এবছৰীয়া আৱাৰ্ছ চিষ্টেমত 120 ঘণ্টাৰ পৰা 60 ঘণ্টাৰ পৰা 420 ঘণ্টালৈকে বিভিন্ন কোৰ্স তেনেকুৱা আছে 1400 আপোনাৰ কোৰ্স তেনেকুৱা নেশ্যনেল কাউন্সিল ফৰ ভকেশ্যনেল ট্ৰেইনিঙে ডিজাইন কৰি থোৱা আছে আৰু সেই কোৰ্সবিলাকৰ পৰা আমি ইয়াত অসমত নিয়াৰ এবাউট 300 কোৰ্স আমি ইয়াত চলাই আছোঁ থ্ৰু গভৰ্ণমেণ্ট ITI আৰু থ্ৰু প্ৰাইভেট ভকেশ্যনেল ট্ৰেইনিং প্ৰভাইডাৰৰ জৰিয়তে আমাৰ এতিয়া প্ৰাইভেট ভকেশ্যনেল ট্ৰেইনিং প্ৰভাইডাৰৰ সংখ্যা 90খনৰ ওপৰত আছে গতিকে শৰ্ট টাৰ্ম কোৰ্সত আমাৰ ৰেছপন্সটো যথেষ্ট বেছি আছে আৰু শৰ্ট টাৰ্ম কোৰ্স কৰি ল'ৰাখিনি সংস্থাপিতও হৈ আছে গতিকে শৰ্ট টাৰ্ম কোৰ্সৰ আমাৰ টাৰ্গেট তেনেকুৱাকৈ আমাৰ শৰ্ট টাৰ্ম লং টাৰ্ম মিলাই আমাৰ টাৰ্গেট আছে 23,000 25,000 এনেকুৱা মানৰ টাৰ্গেট এটা হয় গৈ ছাৰ আৰু এটা কথা সুধিব বিচাৰিম যে ইয়াত যিসকল ছাত্ৰ ছাত্ৰী আহে পঢ়িবলৈ তেওঁলোক পঢ়িবলৈ অহাৰ পাছত আপোনালোকে কিবা ব্যৱস্থা কৰে নি যেহেতু চৰকাৰী বিভাগৰ শ্ৰম নিয়োগৰ ভিতৰত পৰে এইটো যে জবৰ কাৰণে মানে চাকৰিৰ ক্ষেত্ৰত কিবা আপোনালোকে নিজাববীয়া উদ্যোগ থাকে নেকি আমাৰ নিজাববীয়া উদ্যোগ মানে আমাৰ প্ৰতিখন ITIতে প্লেচমেণ্ট চেল আছে প্লেচমেণ্ট চেল গুৱাহাটী ITIত চেণ্ট্ৰেলি ITI বিলাকৰ কাৰণে যেহেতু গুৱাহাটীতে মেক্সিমাম কোম্পানীয়ে এপ্ৰ'চ কৰে দূৰণিলৈ যাবলৈ কোম্পানীবিলাক আহি কোম্পানীৰ মানুহ আহি তেনেকৈ যাবলৈ অসুবিধা পায় গতিকে গুৱাহাটী ITIত এপ্ৰ'চ কৰে আৰু গুৱাহাটী ITIত এপ্ৰ'চ কৰিলে বিভিন্ন ITIত থকা প্লেচমেণ্ট চেলবিলাকৰ লগত গুৱাহাটী ITIৰ প্লেচমেণ্টৰ যোগাযোগ আছে ডাটাবেছ আছে তেনেকুৱাকৈ আমাৰ ইয়াত ITI বিলাকৰ কেম্পাছ ইণ্টাৰভিউ কৰা হয় অকল গুৱাহাটী নহয় জোন হিচাপত যেনেকৈ যোৰহাটতো কৰা হৈছে তিনিচুকীয়াত কৰা হৈছে নগাঁৱত কৰা হৈছে তেনেকৈ ডাঙৰ যিকেইখন ITI থাকে এটা জোন হিচাপত তেনেকৈ আমাৰ কেম্পাছ ইণ্টাৰভিউৰ ব্যৱস্থা এটা থাকে আৰু তেনেকুৱা ধৰণে আমাৰ যথেষ্টখিনি ল'ৰা ছোৱালী ইতিমধ্যে সংস্থাপিত হৈছে মাল্টিনেশ্যনেল কোম্পানী বহুতখিনি আমাৰ লগত টাই আপত আছে গতিকে তেওঁলোকেও আমাৰ পৰা ৰেগুলাৰ আমাৰ তেনেকৈ লৈ থাকে যেনেকৈ হুণ্ডাই মটৰ্ছ কনষ্ট্ৰাকশ্যন ছেক্টৰত L&Tয়ে লয় গেমনে লয় তাৰপিছত আপোনাৰ মেকানিকেল গ্ৰুপত আমাৰ ডেনছো কোম্পানী যিটো মাৰুতিৰ লগত টাই আপ তেওঁলোকৰ মাৰুতিৰ প্ৰডাক্ট বনায় তো ডেনছো কোম্পানী আমাৰ কেম্পাছ ইণ্টাৰভিউ কৰি থাকে তেনেকুৱা ধৰণে লাৰ্চন ইণ্টাৰভিউ আছে বিভিন্ন ধৰণৰ কোম্পানী আমাৰ ইয়াত আহে আৰু তেনেকুৱা ধৰণে কৰি থাকে তাৰো উপৰিও আমাৰ কিছুমান আমি EDP প্ৰগ্ৰেম কৰোঁ এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰেম কৰোঁ সেই প্ৰগ্ৰেমবিলাক আমাৰ বিভিন্ন আমাৰ যি ডিপাৰ্টমেণ্ট আছে অসম চৰকাৰৰ যেনেকৈ DIC আছে SSI আছে যেনেকৈ আপোনাৰ এইখন এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট ইনষ্টিটিউট এখন আছে গতিকে তেওঁলোকৰ লগত লগ লাগি আমি তেনেকুৱা কিছুমান এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰেমো কৰোঁ ইভেন আমি বেংকৰ মানুহো তাত থাকে গতিকে যিসকল ল'ৰা ছোৱালী তেনেকুৱা ধৰক স্বাৱলম্বী হ'বৰ কাৰণে যিসকলে চেষ্টা কৰিব খোজে তেওঁলোকৰ কাৰণেও আমি আমাৰ ফালৰ পৰা আমাৰ প্ৰত্যেকখন ITIত তেনেকুৱা EDP প্ৰগ্ৰেম কৰা হয় খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰীৰ লগতো আমি কৰোঁ তেনেকুৱা ধৰণে বিভিন্ন আমাৰ ডিপাৰ্টমেণ্টৰ লগত EDP প্ৰগ্ৰেম আমাৰ প্ৰত্যেক বছৰতে আমাৰ যিখিনি ল'ৰা পঢ়ি থাকে সেই পঢ়ি থকা ল'ৰাখিনিৰ মাজত সেইখিনি কথা আমাৰ কাউন্সেলিং কৰা হয় তাৰমানে স্বনিৰ্ভৰশীল হ'ব বিচাৰিলে আপোনালোকে যথেষ্টখিনি আমি তেনেকুৱা ধৰণে বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত মানুহ মাতি আনি আমি তেনেকুৱা কেনেকৈনো প্ৰজেক্ট ৰিপৰ্ট বনাব লাগে কেনেকৈনো আগবাঢ়িব লাগে লোনৰ ফেচিলিটিনো কি আছে সেই বস্তুখিনিৰ জ্ঞানখিনি আমি পঢ়ি থকা সময়তে ল'ৰা ছোৱালীখিনিক দি দিবলৈ চেষ্টা কৰোঁ অসমত প্ৰায় চৰকাৰীভাৱে স্বীকৃত প্ৰায় 17 লাখ নিবনুৱা আছে আপুনি নিজেও কৈছে যে যথেষ্ট সংখ্যক বা প্ৰায় 65,000ৰ ভিতৰত আপুনি 7,000 বা 8,000 আপুনি ছাত্ৰ ছাত্ৰীক সুবিধাটো দিব পাৰে বাকী যিসকল মানৱ সম্পদ থাকি গ'ল সেইখিনিৰ কাৰণে মানে সাধাৰণ শিক্ষানুষ্ঠানৰ বাহিৰেও বেলেগ কিবা আপোনালোকে ব্যৱস্থা লয় নেকি মানে কিবা ব্যৱস্থা লোৱাৰ কথা ভাবিছে নেকি এতিয়া আমাৰ ইয়াত তেনেকুৱা ধৰণৰ বিভিন্ন ব্যৱস্থা আছে যেনেকৈ আপোনাৰ ডোনাৰ স্পন্সৰ্ড কিছুমান স্কিম থাকে যিটো আমাৰ অসমৰ বাহিৰৰ বেলেগ ইনষ্টিটিউট কিছুমান আছে চেণ্ট্ৰেল MSME ইনষ্টিটিউট যিবিলাক টুল ৰুম তাত আমাৰ অসমৰ কাৰণে কোটা ফিক্স কৰা থাকে গতিকে সেইবিলাকতো আমাৰ ট্ৰেইনিং যায় ট্ৰেইনিঙত ল'ৰা ছোৱালী আমি পঠিয়াওঁ আৰু অন্য ধৰণৰ এই যিবিলাক মই ক'লোঁ শ্বৰ্ট টাৰ্ম কোৰ্চৰ কথা গতিকে যিসকল আজি এডমিশ্যন নাপায় তেওঁলোকে নোপোৱাৰ কাৰণটো অন্য একো নাই যে তেওঁলোকৰ পাৰ্চেণ্টেজে হয়তো কাভাৰ কৰা নাই চিট মতে গতিকে তেওঁলোকে শ্বৰ্ট টাৰ্ম কোৰ্চ আজি যদি 4টা শ্বৰ্ট টাৰ্ম কোৰ্চ এটা ছেক্টৰত কৰি লয় তেতিয়াহ'লে তেওঁলোকে সমপৰ্যায়ৰ লং টাৰ্ম কোৰ্চৰ সমপৰ্যায়ৰ নিচিনা এটা স্কিল একুৱাৰ কৰিব পাৰে যদিও এইটো সমপৰ্যায়ৰ নহয় তথাপিও স্কিলখিনি একুৱাৰ প্ৰথম কথাখিনিয়ে হ'ল স্কিলটো একুৱাৰ কৰিবৰ কাৰণে তেওঁ 4টা 5টা মডিউল লগ কৰিও এটা স্কিল তেওঁ ল'ব পাৰে কনষ্ট্ৰাকশ্যন ছেক্টৰতেই ধৰক আপোনাৰ কেইবাটাও সৰু শ্বৰ্ট টাৰ্ম কোৰ্চ আছে চ'
চববিলাক শ্বৰ্ট টাৰ্ম কোৰ্চ তেওঁ অলপ কৰি যদি 3-4টা শ্বৰ্ট টাৰ্ম কোৰ্চো কৰে তেতিয়াহ'লে তেওঁ এটা মাৰ্কেটত জব পাবৰ কাৰণে কম্পিটেণ্ট হৈ যায় তো তেনেকুৱা ধৰণে আমাৰ যদিও 7,500 লং টাৰ্মত চিট কিন্তু আমাৰ শ্বৰ্ট টাৰ্মৰ কাৰণে যথেষ্টখিনি আমাৰ মানে স্কেলিং হৈ আছে যথেষ্টখিনি আগবাঢ়ি আছে কাৰণ প্ৰাইভেট ভকেশ্যনেল ট্ৰেইনিং প্ৰভাইডাৰবিলাক আমাৰ ইয়াত আহিছে তেওঁলোকে PTP ৰেজিষ্ট্ৰেশ্যন কৰি লৈছে আমাৰ অসমত অকল চৰকাৰী শিক্ষানুষ্ঠান যেনে চৰকাৰী ITIৰ ওপৰতেই নাথাকি আমি বস্তুটো যিহেতু আমাৰ চৰকাৰীভাৱে ইমানখিনি আমাৰ ট্ৰেইনিং দিয়াৰ আমাৰ নহ'ব গতিকে সেইকাৰণে এইটো চৰকাৰৰ পলিচি যে এইটো প্ৰাইভেট ছেক্টৰতো যাতে ভকেশ্যনেল ট্ৰেইনিং প্ৰভাইডাৰ হিচাপে ৰেজিষ্ট্ৰেশ্যন কৰি তেওঁলোকেও ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিব পাৰে যিহেতু মানে পাৰ্টি যথেষ্ট বেছি হয় ইমানখিনি ল'ৰা ছোৱালীক মানে তাৰ কাৰণে প্ৰাইভেট পাৰ্টিকো ইনভলভ কৰাৰ ব্যৱস্থা ইতিমধ্যে চৰকাৰে লৈছে আৰু 13খন ITI কথা যিটো আপুনি কৈছে নতুনকৈ হেৰি কৰা হ'ব প্ৰতিষ্ঠা কৰাব সমগ্ৰ অসমতে নে অসমৰ এইটো একচুৱেলি ITI-বিলাক প্ৰতিখন ব্লক লেভেলত পতাৰ কাৰণে যিটো এটা ঘোষণা সেই ঘোষণাৰ ওপৰত ভিত্তি কৰি তেনেকৈ আমাৰ যিবিলাক আমাৰ ঠাইত হেৰি হয় ধৰক এতিয়া আমি চাব ডিভিজনবিলাকতেই ইভেন আমাৰ অলপ তেনেকুৱা কম আছে যেনেকৈ আপোনাৰ বিশ্বনাথ চাৰিআলি চাব ডিভিজন এটা ঠিক তেনেকৈ আপোনাৰ ৰঙিয়া এটা চাব ডিভিজন তেনেকুৱা ধৰণৰ জেগাবিলাকত আমি প্ৰথম তেনেকুৱা ধৰণৰ কৰা হৈছে সৰু যিবিলাক জেগা যিবিলাকত আমি এতিয়া গম পাওঁ যে আমাৰ গুৱাহাটী ITIত মোৰ ভিৰটো ক'ৰ পৰা থাকে কেণ্ডিডেট ক'ৰ পৰা মেক্সিমাম আহে আজি গুৱাহাটী ITIত ৰঙিয়াৰ ছাইডৰ ল'ৰা বহুত থাকে আজি হাজোৰ ল'ৰা থাকে আজি বকোৰ ল'ৰা থাকে এনেকুৱা ছাইডবিলাকৰ পৰা ল'ৰাবিলাক বিভিন্ন ল'ৰা আহে আজি সেই ঠাইবিলাকত যদি এখন ITI হৈ যায় আজি বকোত এখন ITI হৈ আছে তাত যদি হৈ যায় তাৰ ওচৰৰ পাজৰৰ ল'ৰাখিনিৰ নিডছ যিটো হয় সেইটো কেটাৰ কৰিবৰ কাৰণে তেনেকুৱা ধৰণে চৰকাৰে সিদ্ধান্ত লৈছে তেনেকুৱা ধৰণে জেগাবিলাক চিলেকশ্যন কৰি তেনেকুৱা 13খন ITI চলি আছে মই প্ৰথমে আপোনাক আৰু এটা কথা সুধিছিলোঁ যে অসম এখন কৃষি প্ৰধান দেশ আৰু ইয়াতে আমি আৰু তেনেকুৱা ধৰণে কোৰ্চ কিছুমান কৰিলে হয়তো আমাৰ লাভজনক হ'ব যিটো আপুনি হেৰি কৰিছে বাহিৰৰ ৰাষ্ট্ৰটো দেখা যায় যে তেওঁলোকৰ বিশেষকৈ ছিকিমত লাইভলিহুড বুলি এটা হেৰি কৰিছে তেওঁলোকে যেতিয়া যিটো ছিজন দৰকাৰ সেই ছিজন মতে তেওঁলোকে শিক্ষা দিয়ে আৰু সেইমতে ল'ৰা ছোৱালীবিলাকে কাম কৰি উপাৰ্জন কৰে তেনেকুৱা ধৰণৰ কিবা ব্যৱস্থা লৈছে নি যে আমি ইয়াত গৰমৰ ছিজনত এইটো কৰিম ঠাণ্ডা ছিজনত এনেকুৱা কৰিম বা এইখিনি ল'ৰা ছোৱালীক এনেকুৱা ধৰণে শিক্ষা দিম ফৰ্মেল এডুকেশ্যন নহ'ব পাৰে সেইটো নহয় আমাৰ ইনফৰ্মেল ছেক্টৰত যিখিনি স্কিল আছে ইনফৰ্মেল ছেক্টৰৰ স্কিলখিনি আমাৰ টেষ্টিং আৰু চাৰ্টিফিকেশ্যনৰ ব্যৱস্থা নাই গতিকে সেই ক্ষেত্ৰত এটা আমি প্ৰপ'জেল আমাৰ তেনেকৈ চৰকাৰৰ ঘৰত আছে বিবেচনাধীন হয় গতিকে এইটো আমি ভাবিছোঁ যে সৰু কিছুমান স্কিল যেনেকৈ আপোনাৰ ধৰক আজি বাঁহ বেতৰ স্কিল যেনেকৈ ধৰক আপোনাৰ আজি কাঁহ পিতলৰ স্কিলটো ইনফৰ্মেলি তাত বহুতখিনি মানুহে কাম কৰি আছে তাৰ ওপৰত কোনো তেনেকুৱা ট্ৰেড হিচাপত তেনেকৈ ডেজিগনেটেড ট্ৰেড হিচাপত নাই কিন্তু এইটো আমাৰ ষ্টেট কাউন্সিল ফৰ ভকেশ্যনেল ট্ৰেইনিঙৰ ফালৰ পৰা যদি আমাৰ এইটো বস্তু কৰিব পৰা যায় যে সৰু যিবিলাক স্কিল আছে সেইবিলাক ফৰ্মেলাইজ কৰি যদি চাৰ্টিফিকেশ্যন টেষ্টিঙৰ ব্যৱস্থা কৰিব পৰা যায় তেতিয়াহ'লে বহুতখিনি আমি মানুহখিনি উপকৃত হ'ব পাৰে আছে বিভিন্ন আছে শীতল পাতি আছে বিভিন্ন ধৰণৰ স্কিল এনেকুৱা ধৰণৰ আছে আমাৰ থলুৱা স্কিল আৰু এইবিলাক ট্ৰেইনিং খুব বেছি দীঘলীয়া ট্ৰেইনিং নহয় যে খুব বেছি দীঘলীয়া ট্ৰেইনিং তেনেকুৱা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তেনেকুৱা ধৰণে কৰিছে কৌশল বৰ্ধন কেন্দ্ৰ বুলি গুজৰাটত কৰিছে ঠিক তেনেকৈ আমিও ইয়াত তেনেকুৱা ভাবিছোঁ যে আমাৰো ইয়াতে প্ৰপ'জেল এটা কৰা হৈছে আৰু খুব সম্ভৱ এই ক্ষেত্ৰত আমি আগবাঢ়িব পাৰিম তেনেকুৱা ধৰণৰ কৌশল বিকাশ কেন্দ্ৰ আমাৰ ইয়াতো বিভিন্ন ঠাইত য'ত তেনেকুৱা ধৰণৰ ছেক্টৰ স্কিল আছে তেনেকুৱা ঠাইবিলাকত আমি অলপমান কিন্তু এইটো এতিয়াই কোৱাটো অসুবিধা যে এনেকুৱা হৈছে খালি প্ৰচেছত আছে আৰু মই কিয় সুধিছোঁ তাৰমানে আমাৰ সদায় ক্ৰাইচিছ কিছুমান হয় থলুৱা শিল্পবিলাকক লৈ যেনেকৈ শুৱালকুছিৰ কাৰণে অলপ দিনৰ আগত হৈ গৈছে যদি এই বস্তুবিলাক আমাৰ থাকে যিহেতু আমাৰ কাৰিকৰী শিক্ষানুষ্ঠানবিলাকে এই ক্ষেত্ৰত আগভাগ ল'ব পাৰে আমি ভাবোঁ সৰ্থেবাৰী কাঁহ পিতলৰ শিল্পৰ এনেকুৱা ধৰণৰ বা মাজুলীৰ সৰু মূৰ্তি বনোৱা এটা খুব চহকী পৰম্পৰা আছে আমাৰ বিচনী বনোৱা পৰম্পৰা কিছুমান আছে এই বা পাতি বনোৱা সেইটো আপোনাৰ আনঅৰ্গেনাইজ ছেক্টৰত ট্ৰেডিশ্যন তেনেকৈ সেই স্কিলটো চলি আহিছে আৰু ইতিমধ্যে সেই স্কিলখিনি যে এনেকুৱা নহয় যে তাৰ ওপৰত ধৰক এতিয়া মাৰ্কেটিঙৰ ব্যৱস্থা বহুতখিনি কৰিব পৰাৰ ব্যৱস্থা আছে গতিকে সেই ধৰণে আমি স্কিলৰ ওপৰতে মেইনলি বস্তুটো হেৰি কৰিব চাইছোঁ গতিকে আমি স্কিল যিখিনি আছে আমাৰ যিখিনি আনঅৰ্গেনাইজ ছেক্টৰত স্কিল আছে সেইখিনিও আমি আইডেণ্টিফাই কৰিব চাইছোঁ তাত ট্ৰেইনিং টেষ্টিং চাৰ্টিফিকেশ্যনৰ
কাৰণে কিন্তু এইটো এটা ডাঙৰ প্ৰচেছ যথেষ্টখিনি মানে দীঘলীয়া প্ৰচেছ এইটো অকণমান চিলেবাছখন কাৰিকুলামখন বনাওঁতে অকণমান বহুতখিনি চিন্তা কৰি ল'ব লগা বিষয় আছে গতিকে তথাপিও আৰম্ভ কৰা হৈছে এইটো বস্তু আৰু এইটো ভাবোঁ যে এই ক্ষেত্ৰত নিশ্চয় আগবাঢ়িব পাৰিম ছাৰ আপোনাক নিশ্চয়কৈ ধন্যবাদ জনাম যে অসমৰ যিসকল উঠি অহা প্ৰজন্ম তেওঁলোকে নিজৰ জেগাত নিজৰ মাটিৰ বিষয়ে বা নিজৰ শিল্পটোৰ বিষয়ে যথেষ্টখিনি জ্ঞান পাব আৰু তেওঁলোকে সেইমতে আগবাঢ়ি গৈ উপাৰ্জন কৰিব পাৰিব নিজে স্বনিৰ্ভৰশীল হ'ব পাৰিব আৰু আমাক ইমানখিনি কথা জনোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ ধন্যবাদ মহিলাসকলৰ বাবে অসমত বিশেষভাৱে 5খন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানসমূহত মহিলাসকলৰ বাবে বিশেষ পাঠ্যক্ৰমৰ ব্যৱস্থা আছে মহিলা ITI সমূহৰ বিষয়ে জানিবৰ বাবে আমি গুৱাহাটী মহিলা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ কৃষ্ণ বনিয়াৰ লগত কথা পাতিছিলোঁ শ্ৰী বনিয়াই এই বিষয়ে আমাক কয় বনিয়াদেৱ ইয়াতে আপোনালোকৰ ইয়াত কেনেকুৱা ধৰণৰ কোৰ্চ কৰিব পাৰি আমাৰ 4টা লং টাৰ্ম কোৰ্চ আছে হেয়াৰ এণ্ড স্কিন কেয়াৰ যিটো আমাৰ বিউটিচিয়ান কোৰ্চ হয় সেক্ৰেটাৰিয়েল প্ৰেক্টিছ মেকানিক ইলেক্ট্ৰনিক্স আৰু ড্ৰাফ্টছমেন চিভিল তাৰ ভিতৰত আটাইতকৈ ভাল ট্ৰেড হ'ল আমাৰ হেয়াৰ এণ্ড স্কিন কেয়াৰ আৰু সেক্ৰেটাৰিয়েল প্ৰেক্টিছ বাকীকেইটা ট্ৰেড বেয়া নহয় গোটেইকেইটাই ভাল হেয়াৰ এণ্ড স্কিন কেয়াৰটো মানে কি তেওঁলোকে পাছ কৰি নিজাকৈ কোনোবাই পাৰ্লাৰ খুলিব পাৰে নহ'লে ড'ৰ টু ড'ৰ তেওঁলোকে ছাৰ্ভিচ দিব পাৰে বা বেলেগৰ পাৰ্লাৰটো কাম কৰিব পাৰে সেইটো তেওঁলোকে সেল্ফ এমপ্লয়মেণ্টৰ কাৰণে খুবেই ভাল ট্ৰেড আৰু সেক্ৰেটাৰিয়েল প্ৰেক্টিছ যিটো ট্ৰেড সেইটো বহুত ভাল ডিমাণ্ড থকা ট্ৰেড সেইটোৰ পৰা পাছ কৰি ছোৱালী আমাৰ হাইকোৰ্টত চাকৰি কৰি আছে এয়াৰপৰ্ট অথৰিটিত কৰিছে অইল ইণ্ডিয়াত কৰিছে AIDCত কৰিছে আছাম ছেক্ৰেটেৰিয়েটত আছে KK হেণ্ডিকত আছে এনেকৈ বিভিন্ন জেগাত তেওঁলোকে অফিচ এছিষ্টেণ্ট হিচাপে বা PA বা PS হিচাপে তেওঁলোকে কাম কৰি আছে তেনেকৈ মেকানিক ইলেক্ট্ৰনিক ট্ৰেডৰ পৰা পাছ কৰা ছোৱালীও আমাৰ অইল ইণ্ডিয়াত পাইছে তাৰপিছত পাইছে আমাৰ এইটো অল ইণ্ডিয়া ৰেডিঅ'ত পাইছে তেনেকৈ বিভিন্ন ছেক্টৰত তেওঁলোকে পাইছে কিছুমানে নিজাকৈ দোকান খুলি তেওঁলোকে আছে আৰু বাকী যিটো আমাৰ ড্ৰাফ্টমেন চিভিল আছে সেই ট্ৰেডৰ ছোৱালীখিনি আমাৰ ইৰিগেশ্যনত চাকৰি পায় ENDত পায় মানে চাব ইঞ্জিনিয়াৰ হিচাপে পাইছে কিছুমানে নিজাকৈ ফাৰ্ম খুলিছে আৰু কিছুমানে আপোনাৰ বেলেগৰ আৰ্কিটেকচাৰেল ফাৰ্মত কাম কৰি আছে তারপরে ইয়াত যে নামভৰ্তিকৰণৰ ভিত্তিটো কি কেনেকুৱা ধৰণৰ হয় কিহৰ ওপৰত ভিত্তি কৰি ইয়াত নামভৰ্তি কৰিব পাৰি আমাৰ ইয়াত অকল পাৰ্চেণ্টেজৰ ওপৰত আহে মেৰিট বেচিছতে আহে আমি SSLC মানে পাৰ্চেণ্টেজটো চাওঁ আমি মেৰিট বেচিছত মানে আপোনাৰ যিটো হায়েষ্ট পাৰ্চেণ্ট হয় সেইটোৰ পৰা আমাৰ চিট 16টা হয় সেই 16টা চিট হায়েষ্ট পাৰ্চেণ্টেজ পৰা কমানে তললৈ নামি তাৰ ভিতৰতে SC ST ফিজিকেলি হেণ্ডিকেপ XT গাৰ্ডেন এইবিলাকৰ কোটাবিলাক আমি মানে সেইখিনি চাওঁ আৰু চোৱা চিতা কৰি মানে সেই এজ পাৰ গভৰ্ণমেণ্ট ৰুল আমি তেনেকৈ দিওঁ সেই কোটাবিলাক 33% গভৰ্ণমেণ্ট ওমেন দিব লাগে কিন্তু আমি ওমেন 100% দিব লগা হয় কাৰণ আমাৰ ওমেন ইনষ্টিটিউট তারপরে ইয়াতে যিবিলাক ট্ৰেড আছে তাতে প্ৰতিটো ট্ৰেডত কিমানমান চিট আছে আৰু সৰ্বমুঠ আপোনালোকৰ ইয়াত কিমান চিট আছে আমাৰ প্ৰত্যেকটো ট্ৰেডত 16টাকৈ চিট আছে আমি যোৱা বছৰৰ পৰা চিটটো বঢ়াই আমি 21টা কৰিছোঁ সেইটো আমাৰ টোটেল চিট এতিয়া 84 আমাৰ 500তকৈ ওপৰত বেছি ফৰ্ম প্ৰত্যেক বছৰে মানে ছাবমিট হয় তো আমাৰ চিট কম কাৰণে আমি সিমানখিনিয়ে দিওঁ কিন্তু এইবাৰ হয়তো আমি অলপ মানে আৰু দুটামান ইউনিট বহাম বুলি আমি চিন্তা চৰ্চা কৰি আছোঁ সেইটো বহালে অলপ চিটৰ সংখ্যা আমাৰ বাঢ়িব আৰু এটা কথা সুধিব বিচাৰিম যে অসমখন কৃষি প্ৰধান দেশ আৰু ইয়াতে যিখিনি থলুৱা শিল্প আছে যেনেকৈ বয়ন শিল্প বা সৰু সৰু কিছুমান মূৰ্তি বনোৱা বিচনী বনোৱা যিবিলাক আমাৰ আগতে মহিলাবিলাকেও কৰিছিল পুৰুষেও কৰিছিল তেনেকুৱা ট্ৰেডবিলাক ইয়াত আপোনালোকে কৰাৰ কিবা চিন্তা কৰিছে নেকি আমি এতিয়ালৈকে তেনেকুৱা চিন্তা কৰা নাই কিন্তু আমি অলপ মানে ভাবি আছোঁ কৰিম বুলি ইন ফিউচাৰ আমি কৰিম আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰো লাগিব সেইখিনি আমি আমাৰ হায়াৰ অথৰিটিৰ লগত কথা পাতি আমি প্ৰপ'জেল দি সেইখিনি আমি ইন ফিউচাৰ কৰিম বুলি ভাবিছোঁ ফুল টাৰ্ম যিবিলাক কোৰ্চ আছে তাৰ উপৰিও কিছুমান আপোনালোকে হ্ৰস্বম্যাদী মানে শ্বৰ্ট টাৰ্ম কোৰ্চ কিছুমান কৰে সেই কোৰ্চবিলাক কেনেকুৱা ধৰণৰ আৰু ইয়াৰ ডিউৰেশ্যনটো কিমান দিন ধৰি কৰিব লাগে আমাৰ ইয়াত ফুল টাৰ্ম কোৰ্চৰ উপৰিও 16টা শ্বৰ্ট টাৰ্ম কোৰ্চ আছে বিউটিচিয়ানৰ 5টা কোৰ্চ আছে বেচিক বিউটি হ'ল লেভেল 1 কোৰ্চ তাৰপিছত আছে ইণ্টাৰমিডিয়েট কোৰ্চ সেইটো আপোনাৰ লেভেল 2ত পৰে লেভেল 2ত আছে ফেচিয়েল থেৰাপিষ্ট মেকআপ আৰ্টিষ্ট তাৰপিছত লেভেল 3 কোৰ্চ আছে সেইখিনি আমাৰ 90 ঘণ্টাৰ পৰা 150 ঘণ্টাৰ ভিতৰত গোটেইখিনি কোৰ্চ বেচিক বিউটি কোৰ্চটো 150 ঘণ্টা
ফেচিয়েল আৰ্টিষ্ট মেকআপ আৰ্টিষ্ট এইবিলাক হ'ল আপোনাৰ 120 ঘণ্টা কোৰ্চ মেহেন্দিটো 90 ঘণ্টাৰ কোৰ্চ তাৰ উপৰিও আমাৰ কম্পিউটাৰ বেছিক কম্পিউটাৰ আছে সেইটো 120 ঘণ্টাৰ কোৰ্চ অটোকেড আছে 120 ঘণ্টাৰ কোৰ্চ অটোকেড 2D 3D দুইটা আছে বেছিক ইলেক্ট্ৰনিক্স ৰিপেয়াৰিং আছে মোবাইল ফোন ৰিপেয়াৰিং আছে ছফ্ট স্কিলৰ কোৰ্চ আছে ট্ৰেভেল এণ্ড টুৰিজিমৰ কোৰ্চ আছে তেনেকৈ আমাৰ টোটেল 16টা কোৰ্চ আছে শ্বৰ্ট টাৰ্মৰ আৰু এটা কথা সুধিম শেষত যে ইয়াত যিবিলাক ফুল টাৰ্ম কোৰ্চ আৰু শ্বৰ্ট টাৰ্ম কোৰ্চ প্ৰতিটোৰে যিটো ফিজবিলাক কেনেকুৱা ধৰণৰ হয় আমাৰ ফুল টাৰ্ম কোৰ্চবিলাকৰ এবছৰীয়াত 1300 মান টকা আহে আৰু দুবছৰীয়া কোৰ্চটো 2000 টকা আহে আৰু শ্বৰ্ট টাৰ্ম যিবিলাক কোৰ্চ আছে কোৰ্চবিলাক ফ্ৰী কোৰ্চ সেইবিলাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়া চাৰ্টিফিকেট দিয়ে সেইটো প্ৰথম তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন ফিজ আৰু এছেছমেণ্ট ফিজ এটা দিব লাগে এইটো পাছ কৰাৰ পিছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াকো সেই পইচাটো নিজক ঘূৰাই দিয়ে ব্যৱহাৰিক ক্ষেত্ৰত সততে দৰকাৰ হোৱা বহুবোৰ বিষয়ৰ শিক্ষা ITI সমূহত দিয়া হয় বহুবোৰ বিষয়ৰ বজাৰ মূল্যও যথেষ্ট বেছি স্বনিৰ্ভৰশীল হ'ব পৰা বিষয়ও বহুতো আছে এনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে ব্যৱহাৰিক জ্ঞান লাভ কৰি নিজকে স্বনিৰ্ভৰশীল হিচাপে গঢ়ি তুলিবলৈ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহত নামভৰ্তি কৰিব পাৰে ইতিমধ্যে 1 জুনৰ পৰা প্ৰপত্ৰসমূহৰ যোগান ধৰা হৈছে সমগ্ৰ অসমতে ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ চেণ্টিনেল নিউজ গুৱাহাটী